এছিয়া মহাদেশৰ ভিতৰতে অসমৰ চাহ পৃথিৱী বিখ্যাত আৰু এই অসমৰ চাহ ২০০ বছৰীয়া ইতিহাসত ক্ষুদ্ৰ চাহ খেতিয়কৰ অৰিহণা আজি ৫২% আছে আৰু এই ৫২% চাহ উৎপাদনৰ ক্ষেত্ৰত চৰাইদেউ জিলাৰো ভূমিকা বহুত ডাঙৰ। বহু পৰিয়াল ক্ষুদ্ৰ চাহ খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে আৰু বৰ্তমান চৰাইদেউ জিলা অন্তৰ্গত দুটা চাহ ফেক্টৰী চাহ বোৰ্ডে ৪ মে'ৰ পৰা ১১ তাৰিখলৈকে বন্ধ কৰাৰ ব্যৱস্থা কৰিছে আৰু বন্ধ কৰাৰ একমাত্ৰ কাৰণটো হ'ল তেওঁলোকে যি টি মনিটৰিং এক্ট TMC এক্টখন আইন উলংঘা কৰিছে। তেওঁলোকে আইন উলংঘা কৰি তেওঁলোকে খেতিয়কৰ যি উচিত মূল্য সেই উচিত মূল্য নিদিয়াৰ কাৰণে টি বোৰ্ডে যোৱা ২৫ বৰ্ষত তেওঁলোকে বহু ফেক্টৰীয়ে অকল সেই দুখন বুলিয়ে নহয় বহু ফেক্টৰীয়ে মানে খেতিয়কক উচিত মূল্য MVP যিটো বেঞ্চ প্ৰাইচ মাৰ্ক আছে সেই নিদিয়াৰ বাবে টি বোৰ্ডক আমি খেতিয়কৰ স্বাৰ্থত আমি টি বোৰ্ডক আমি জনাইছিলোঁ আৰু তেওঁলোকে আমাৰ প্ৰতি সন্মান জনাই বৰ্তমান যি ব্যৱস্থা লৈছিলে তেওঁলোকে নটিচ কৰিছিলে সকলো প্ৰায় ফেক্টৰীক নটিচ কৰিছিলে। তাৰে ভিতৰত যিকেইজনে হিয়াৰিঙত নগ'ল বা তেওঁলোকে উপযুক্তভাৱে তথ্য দিব নোৱাৰিলে তাৰে চৰাইদেউ জিলাত দুখন ফেক্টৰী গৌতম টি ফেক্টৰী আৰু সুন্দৰপুৰ টি ফেক্টৰীক এটা ব্যৱস্থা লৈছে যে ৪ মে'ৰ পৰা ১১ তাৰিখলৈকে তেওঁলোকে পাত মেনুফেকচাৰিং কৰিব নোৱাৰিব আৰু তেওঁলোকে যদি এই MVP দিয়াৰ ব্যৱস্থা সম্পূৰ্ণৰূপে কৰিব নোৱাৰে অনাগত দিনত তেওঁলোকৰ ওপৰত সন্তাৰ দাবীৰ জৰিয়তে তেওঁলোকক আকৌ পুনৰ তেওঁলোকক বিহিত ব্যৱস্থাৰ কাৰণে TMC আইনৰ অধীনত তেওঁলোকক বিহিত ব্যৱস্থা লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু আমি টি বোৰ্ডক ধন্যবাদ জনাইছোঁ যে টি বোৰ্ডে খেতিয়কৰ স্বাৰ্থত তেওঁলোকে যে খেতিয়কে উচিত মূল্য পাব লাগে তাৰ কাৰণে এটা ব্যৱস্থা লৈছে আৰু এই ব্যৱস্থাটো উপযুক্ত সময়ত লোৱাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। কাৰণ বৰ্তমান সময়ত চৰাইদেউ জিলাৰ গুণগত মান খেতিয়কে ৰক্ষা কৰাৰ কাৰণে আজি ৫০ টকা ৫২ টকালৈকে খেতিয়কে দাম পাব পাৰিছে, যিটো সময়ত অসমৰ বহু খেতিয়কে আজি গোলাঘাটত ১৮ টকা ২০ টকা দাম, তিনিচুকীয়া জিলাত কম, কিন্তু চৰাইদেউ জিলাত যি গুণগত মান খেতিয়কে ৰক্ষা কৰিছে দাম পাইছে, ভাল চাহপাত তেওঁলোকে ছিঙিছে আৰু ভাল চাহপাত বনিবলৈ ইয়াত সক্ষম হৈছে আৰু ফেক্টৰীসকলে নিজ ইচ্ছামতে তেওঁলোকে খেতিয়কক মৰাৰ এটা প্ৰয়াস কৰি আছে, যিটো প্ৰয়াসে তেওঁলোকে প্ৰতিদিনে তেওঁলোকে দামটো কমোৱাৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে। আজি চৰাইদেউ জিলাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু DLMC মিটিঙৰ জৰিয়তে আমি এই ব্যৱস্থাসমূহ প্ৰতিৰোধৰ বাবে বহু চেষ্টা কৰি আছোঁ আৰু অনাগত দিনত চৰাইদেউ জিলাত এই গুণগত মান অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ফেক্টৰীসমূহক টি বোৰ্ডে লোৱা ব্যৱস্থাৰ বাবে আমি টি বোৰ্ডক ধন্যবাদ জনাইছোঁ আৰু ফেক্টৰীসমূহ অকল দুটা ফেক্টৰী বুলি নহয় বহু ফেক্টৰীক তেওঁলোকে নটিচ কৰিছে টি বোৰ্ডে। অনাগত দিনত সেইসকলেও যদি MVP নিদিয়ে তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা লোৱা হ'ব আৰু ফেক্টৰীয়ে গুণগত মান ৰক্ষা কৰাৰ ক্ষেত্ৰত যদি উচিত মূল্য দিয়ে তেনেহ'লে খেতিয়কে কিয় গুণগত মান চাহৰ উৎপাদন নকৰিব। আজি চৰাইদেউ জিলাত ৫২ টকা অন্য জিলাতকৈ যদি বেছি পাইছে, বেছি পোৱাৰ কাৰণে খেতিয়ক তেওঁলোকে চেষ্টা কৰিছে প্ৰতিদিনে তেওঁলোকে আমাৰ চাহৰ গুণগত মান যিটো আছে কোৱালিটি সেই কোৱালিটিটো মেইনটেইন কৰি ৰাখিব পাৰোঁ, যাতে আমি অকল এইবোৰ নহয় প্ৰতিটো চাহৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত মানে MVPৰ লগত সংগতি ৰাখি আজি হাজিৰা বাঢ়িছে ২৮০ টকা হৈছে। ২৮০ টকা এটা মানুহক হাজিৰা দিওঁতে যদি খেতিয়কে মূল্যই নাপায় উচিত মূল্য তেনেহ'লে হাজিৰাটো দিওঁতেও অসুবিধা হয়। আজি সাৰৰ দাম বাঢ়িছে, কেমিকেলৰ দাম বাঢ়িছে, প্ৰতিটো বস্তুৰ মূল্য বাঢ়িছে কিন্তু চাহৰ মূল্য বঢ়া নাই। আজি চৰাইদেউ জিলাত টি বোৰ্ডে বহু ফেক্টৰী ইয়াত অনুজ্ঞাপত্ৰ দিছে, কিন্তু যদি চাহৰ মূল্যটো নাবাঢ়ে তেনেহ'লে একচাম মালিক গোষ্ঠীৰহে উন্নতি হ'ব, খেতিয়কৰ উন্নতি নহ'ব। আমি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তৰফৰ পৰা সমূহ মালিক গোষ্ঠী হওক টি বোৰ্ডৰ বিষয়ববীয়াকে হওক আমি এটা আহ্বান জনাওঁ যাতে অনাগত দিনত চৰাইদেউ জিলা গুণগত মান ৰক্ষা কৰাত ফেক্টৰী তথা টি বোৰ্ড আৰু খেতিয়কক এটা উমৈহতীয়া মানে সহযোগিতা লাগিব আৰু তেওঁলোকে উচিত মূল্য দিয়াৰ ক্ষেত্ৰত খেতিয়কক তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিবৰ বাবে আমি জিলা তৰফৰ পৰা আহ্বান জনালোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।